মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনালোকে এই বৰ্ষত বা এই বছৰ 5টা বছৰত যি আঁচনি প্ৰদান কৰিব আঁচনিৰ নামত যদি বাছনি নহয় এই কথাটোৰ ওপৰতো গুৰুত্ব আৰোপ কৰিলে ভাল আঁচনিৰ নামত যদি বাছনি কৰিব লগা হয় তেতিয়াহলে আঁচনিখন ডিউটি আপোনালোকে লিখি দিব যে বিজেপি একমাত্ৰ বিজেপি কাৰ্যকৰ্তাৰ বাবেহে এই আঁচনি প্ৰস্তুত কৰা হৈছে তেনে ধৰণে যদি আপুনি লিখি দিয়ে তেতিয়া আৰু বেলেগ দলৰ মানুহে বা আপোনাক যদি ভোট দিয়া নাছিলেও বা সাধাৰণ ৰাইজে এইবোৰ কথা চিঞৰ-বাখৰ কৰিব লগা নাই আঁচনিৰ নামত বহুখিনি সময়ত বাছনি হৈ কেতিয়াবা কংগ্ৰেছ বুলি অৱহেলিত হয় কেতিয়াবা ৰাইজৰ দল বুলি অৱহেলিত হয় কেতিয়াবা বিজেপিৰ মিটিঙলৈ নগল বুলি অৱহেলিত হয় কেতিয়াবা কংগ্ৰেছৰ মিটিঙলৈ গল বুলি অৱহেলিত হয় ৰাইজৰ চৌদিশৰ পৰা মোলৈ অহা বিভিন্ন ধৰণৰ প্ৰশ্ন বিভিন্ন ধৰণৰ ক্ষোভ বিভিন্ন ধৰণৰ কান্দোনৰ ৰুল আমি কিয় নাপাওঁ তেনেকুৱা ধৰণৰ শব্দবোৰ ব্যৱহাৰ কৰি আপুনি যেটো মহিলাক কয় আঁচনিখন যেটো মহিলাৰ হয় সেই সকল মহিলাই কন্দা দেখিলে আপোনাৰো বুকুখন কপিব লাগে কাৰণ আঁচনিখন কাৰো আপোনাৰ দেউতাকৰ সম্পত্তিও নহয় বা হে বিজেপি কাৰ্যকৰ্তাসকলৰ দেউতাকৰ সম্পত্তিও নহয় মোৰো দেউতাৰ সম্পত্তি নহয় বিজেপি কাৰ্যকৰ্তাসকলৰ নহয় ৰাইজৰ দলৰ নহয় কাৰো নহয় সকলোৰে ট্যাক্সৰ পইচাৰে সংগবদ্ধতাৰে আপোনালোকে তৈয়াৰ কৰা এখন স্কিমৰ জৰিয়তে জনতাৰ ওচৰলৈ যোৱা এটা সুবিধা মাত্ৰ এই সুবিধাটো যাতে সুপৰিচালিতভাৱে হয় এইবাৰ আপোনালোকে গুৰুত্ব দিব বুলি আশা কৰিছো এই বিষয়টোৰ ওপৰত এইবাৰ অন্তত আমি দৃষ্টি নিবদ্ধ ৰাখিম ক'ত কি হৈছে সকলো আপোনালোকক জনাবলৈ চেষ্টা কৰিম বহুখিনি সময়ত শীৰ্ষ পৰ্যায়ৰ বিষয়সকলে গমেই নাপায় গাঁও পৰ্যায়ত কি হৈ আছে গতিকে এই বুথ পৰ্যায়ৰ সমস্যাৰাজিসমূহ অকণমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক সুধিব বিচাৰিছো আঁচনিৰ নামত বাছনি হয় নে নহয় কংগ্ৰেছ বুলি কেতিয়াবা আঁচনি নিদিয়ে ৰাইজৰ দল বুলি কেতিয়া আঁচনি নিদিয়ে বিজেপিৰ মিটিঙলৈ নগলো বুলি আঁচনি নিদিয়ে কংগ্ৰেছৰ মিটিঙলৈ গল বুলি আঁচনি নিদিয়ে তেনেকুৱা ঘটনাৰাজিবোৰ বাৰু আমাৰ ৰাজ্যত হয় নে নহয় বা সংগঠিত হৈছে নে নহয় আপোনালোকৰ পৰা অহা বিভিন্ন ধৰণৰ প্ৰশ্ন এই ভিডিঅ'টোৰ জৰিয়তে অকণমান জনাব বিচাৰিছো নমস্কাৰ মই পবিত্ৰ ইতিমধ্যে ৰাজ্যত চৰকাৰ গঠন হৈছে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ কাৰ্যপ্ৰণালী আৰম্ভ কৰাৰ পূৰ্বে কেইটামান কথা ক'ব বিচাৰিছো আঁচনিৰ নামত বহু নাচনি হৈ আছে আঁচনিৰ নামত বহু বাছনি হৈ আছে এটা ডাঙৰ সমস্যালৈ বৰ্তমান সময়ত ৰূপান্তৰিত হৈছে আঁচনি কিয় দিয়ে কেলৈ দিয়ে আঁচনি কোনে প্ৰস্তুত কৰে হয় চৰকাৰখনৰ জৰিয়তে এটা প্ৰণালীবদ্ধভাৱে জনতাৰ ওচৰলৈ এককালীনভাৱে বা সুবিধাজনক হোৱাকৈ ৰাইজৰ সহায়ৰ বাবে এখন আঁচনি তৈয়াৰ কৰা হয় সেই আঁচনিখন কোনোবা কংগ্ৰেছৰ আঁচনি বা বিজেপিৰ আঁচনি বা বেলেগ দলৰ যে আঁচনি নহয় তেনেধৰণে প্ৰস্তুত কৰা নহয় ৰাইজৰ টকাৰে এখন সংগবদ্ধভাৱে প্ৰণালীবদ্ধভাৱে সকলোকে যাতে সমমৰ্যাদাৰ বিতৰণ কৰিব পাৰে জীৱনবোৰ যাতে সচ্ছল হয় তেনেকুৱা ধৰণে ব্যৱস্থাবোৰ কৰা দেখিবলৈ পোৱা যায় কিন্তু এইবাৰ কৈছো যদি আপোনালোকৰ বুথ পৰ্যায়ৰ যিবোৰ কাৰ্যকৰ্তা থাকে তেখেতলোককো এটা কথা জনাই দিব যে আঁচনিখন বিজেপি আঁচনি এনেকৈ দিব নহলে যদি বিজেপি মানুহে পাব লাগে বিজেপিৰ আঁচনি মাজনী আঁচনি বিজেপিৰ আঁচনি আইজনী আঁচনি বিজেপিৰ আঁচনি সুঞ্জনী আঁচনি বিজেপিৰ আঁচনি বিজেপিৰ নেতা মন্ত্ৰী বা বিজেপিৰ যিসকল কাৰ্যকৰ্তা আছে তেখেতলোকৰ পিতৃ মাতৃ তেখেতলোকৰ পৰিয়াল মাহী পেহী দদাই খুৰী এইসকলে পাব বুলি আপোনালোকে লিখি দিব এই আঁচনিখন কাৰো পৈতৃক সম্পত্তি নহয় কোনো বিজেপি কাৰ্যকৰ্তাৰ সম্পত্তিৰ পইচাৰে তেখেতলোকে আঁচনি দিয়া নাই এইটো এটা ডাঙৰ সমস্যালৈ বৰ্তমান সময়ত ৰূপান্তৰিত হৈছে বহুজনে মোলৈ ফোন কৰি কৰা এটা কমপ্লেইন যে আমি কংগ্ৰেছী বুলি আমাক আঁচনি নিদিয়ে আমি বিজেপিৰ মিটিঙলৈ নগলো বুলি আমাক আঁচনি নিদিয়ে আমি বেলেগ দলৰ বুলি আমাক আঁচনি নিদিয়ে এইবোৰ কিয় বহুখিনি সময়ত দেখিবলৈ পোৱা যায় যদিও এইবোৰ হয়তো মন্ত্ৰী বিধায়কসকলে এইবোৰ গমেই নাপায় এই বুথ পৰ্যায়ৰ যিবোৰ মানুহ থাকে নদাই ফদাই কিছুমান যে থাকে যে অকল সেই আঁচনিকেইখনৰ পাছতে লাগি চৰকাৰখন যে আহিলে বেলেগ কাম বন নাই আৰু কলম এটা ল'ব এইবোৰ লিষ্টবোৰ বনাব নিজৰ গালৰ নাম ভৰাই বাকী গালৰ নাম কাটি সেইটোৱে কাম তেখেতলোকৰ বেলেগ একো নকৰে সেইটোৱে কাম কৰি তেখেতলোক জীয়াই থাকে কিন্তু এইবাৰ আমাৰ দৃষ্টি নিবদ্ধ থাকিব প্ৰতিটো ক্ষেত্ৰতে আমিও জানো আমিও ইমান ডিজিটেল ইণ্ডিয়াত যেহেতু আমি জীয়াই থকা মানুহকেইটা ডিজিটেলি আমিওতো অলপ এক্টিভ গতিকে ডিজিটেলি আমি বস্তুখিনি যে চাব নোৱাৰিম তেনেকুৱা কোনো কথা নহয় কোনে পাইছে কোনে নাপাইছে কোনে কি কৰিছে আগৰ পৰা এইবোৰ বিষয় চোৱা নাছিলোঁ কিন্তু এইবাৰ ভাবিছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কথাবোৰ জনাকৈ যাতে আমি আপোনালোকৰ ওচৰলৈ লৈ যাব পাৰোঁ আমি যাতে এই যিসকল শীৰ্ষ পৰ্যায়ৰ নেতা মন্ত্ৰী থাকে শীৰ্ষ পৰ্যায়ৰ যিসকল বিষয়া থাকে তেখেতলোকক আমি জনাব পাৰোঁ বৰ্তমান সময়ত এই সমাজখনত চলি আছে কি আপোনালোকে দিয়া আঁচনিবোৰ প্ৰকৃতপক্ষে এই বিৰোধ কৰিব লগা কিয় হৈছে আঁচনিবোৰ কেৱল মাত্ৰ বিজেপিৰ মানুহে পাইছে নে কংগ্ৰেছৰ মানুহে পাইছে এই গোটেই বিষয়বস্তুবোৰ আমি আপোনালোকৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰিম এইবোৰ সমস্যালৈ ৰূপান্তৰিত হৈছে বৰ্তমান সময়ত গাঁৱে ভূঞে বৰ্তমান সময়ত এইদৰে ফালৰি কাটি বাছনি কৰি এনেকুৱা ধৰণৰ কামবোৰ কৰে কংগ্ৰেছী বুলি নিদিয়ে বিজেপি বুলি কোনোবাই হয়তো বিজেপি চৰকাৰ যদি পতন হয় কংগ্ৰেছী আহিলে কংগ্ৰেছ মানুহখিনিয়ে বিজেপি মানুহ বুলি নিদিব কোনোবাই ৰাইজৰ দলৰ মানুহ বুলি নিদিব এইবোৰ কি আঁচনিখনটো কাৰো বাপেকৰ ঘৰৰ সম্পত্তি নহয় কাৰো পৈতৃক সম্পত্তি নহয় আমাৰো টকা আছে তাত আপোনাৰো টকা আছে তাত
সকলোৰে পইচা মিলি সংগবদ্ধভাৱে এখন স্কিম তৈয়াৰ কৰে তাৰ জৰিয়তে ৰাইজৰ ওচৰলৈ বস্তুটো পঠিয়ায় কিন্তু সেই আঁচনিখনৰ নামতো ইমান অত্যাচাৰ কিয় কৰে সাধাৰণ জনতাক এইবোৰ এইবাৰ পৰা যি হ'ব আমি চৰকাৰখনৰ কাৰ্যপ্ৰণালী আৰম্ভ হোৱাৰ আগে আগে এই ভিডিঅ'টো এইটো কাৰণে প্ৰস্তুত কৰিলোঁ কাৰণ আপোনালোকে হয়তো গম নোপোৱাকৈ তলৰ পৰ্যায়ত কি হৈ আছে কোনেও একো গম নাপায় গতিকে আপোনালোকক গম পাব পৰাকৈ মই প্ৰতিটো সময়তে এইবোৰ দেখুৱাবলৈ চেষ্টা কৰিম জনাবলৈ চেষ্টা কৰিম আৰু কোনোবাই যদি কিবা এনেকুৱা ধৰণৰ সমস্যাৰ যি সন্মুখীন হৈছে যি পৰ্যায়তে নহওক যি সমস্যাৰে নহওক লাগিলে এবাৰ জনাব পাৰে মই মোৰ এই চেনেলৰ জৰিয়তে আপোনালোকৰ সেই সমস্যাৰ আজিসমূহ চৰকাৰৰ দৃষ্টিগোচৰ কৰিবলৈ চেষ্টা কৰিম আকৌ কৈছোঁ এইবাৰ আঁচনিৰ নামত বাছনি নকৰিব যদিহে বাছনি কৰিব লগা হৈছে তেতিয়াহ'লে আঁচনিখন দিওঁতে বিজেপিৰ আঁচনি বুলি লিখি দিব যেতিয়া গেছ চিলিণ্ডাৰ নাটনি হৈছিল চৌদিশে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল তেতিয়া আমি যেতিয়া ক'ব বিচাৰিছোঁ যে গেছ চিলিণ্ডাৰ নাটনি হৈছে সেইখিনি সময়ত কি কোৱা হৈছিল আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা জাননী জাৰি কৰা হৈছিল যদিহে এইবোৰ ভুৱা বাতৰি কোনোবাই বিয়পায় সামাজিক মাধ্যমৰ জৰিয়তে বিয়পায় তেতিয়াহ'লে তেখেতলোকৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব আমাৰ হাতত পৰ্যাপ্ত পৰিমাণৰ গেছ চিলিণ্ডাৰ মজুত আছে কিন্তু আমি পালোঁ ব্লেকত আমি 3000 পৰ্যন্ত গেছ কিনিব লগা হ'ল বাৰু ঠিক আছে সেইখিনি কথা আমি ভুৱা বাতৰি আছিল বুলি আমি এৰি দিলোঁ কিন্তু বৰ্তমান সময়ত তেলৰ যে এই নাটনি শব্দটো ব্যৱহাৰ কৰিবলৈ ইমান কিয় টান পায় নাটনি যে হৈছে দুৰ্দশাগ্ৰস্ত যে জীৱন অতিবাহিত কৰিব লগা হৈছে বা নাজল নাথল যে আমাৰ চৰকাৰখনৰ বা আমাৰ সাধাৰণ জনতাৰ যে অৱস্থা হৈছে এই কথাবোৰ মুকলিকৈ ক'বলৈ কিয় টান পায় ইয়াৰ লগতে অত্যাৱশ্যকীয় মূল্য বৃদ্ধিৰ সামগ্ৰী দাম বৃদ্ধি হোৱাৰ বাবে কোনোবা হয়তো নদায় ভদায় একাংশ নদায় ভদায় হয়তো প্ৰভাৱ নপৰিব পাৰে কিন্তু আমাৰ দৰে বা এই সাধাৰণ জীৱন যাপন কৰা ব্যক্তিসকলৰ পৰিব গেছ চিলিণ্ডাৰ এটা দাম বৃদ্ধিৰ বাবে কাৰোবাৰ হয়তো উজ্বলা আঁচনিত এই যিবোৰ গেছ চিলিণ্ডাৰ পাইছিলে গেছ চিলিণ্ডাৰটোহে পালে তাৰ ভিতৰত কিন্তু গেছখন পইচা দিয়ে কিনিব লাগে সেইসকলেও বৰ্তমান সময়ত ভুক্তভোগী হৈ আছে বা গেছ চিলিণ্ডাৰ দাম বৃদ্ধিৰ বাবে সেই ৰাজপথৰ কাষত চাহ অকণমান বিকি যে পৰিয়ালটো পোহপাল দি আছে সেইসকলক সোধক তেখেতৰ পৰিয়ালত দুবেলা দুমুঠি কিদৰে খাবলৈ পাইছে গেছ চিলিণ্ডাৰ বৃদ্ধিৰ বাবে এই অনলাইন যিসকল দোকান পোহাৰ দি চলি আছিলে সেইসকলক সোধক তেখেতলোকৰ অৱস্থা কি হৈছে পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিৰ বাবে কৈছে 3 টকাহে বাঢ়িছে এই 3 টকাটোৰ মূল্য সেই ৰেপিড' চালকজনক সোধক যে 3 টকাটোৰ মূল্য তেখেতৰ বাবে কিমান 3 টকাটোৰ মূল্য সেই জমেটো ডেলিভাৰী বয়জনক সোধক ব্লিংকিটৰ ডেলিভাৰী বয়জনক সোধক ফ্লিপকাৰ্টৰ ডেলিভাৰী বয়জনক সোধক সেই 3 টকাটোৰ মূল্য কিমান দিনটো সেই ঘূৰি লোকেশ্যন ঘূৰি মাত্ৰ দিনটোৰ অন্তত তেখেতলোকে হয়তো পইচা 500 টকা এটা পায় তেল ভৰাটো যদি 300 টকা যায় মাহেকত তেখেতলোকৰ হ'ব কি থাকিব কি বহুতে হয়তো সেইটোৱে জীৱন হিচাপে প্ৰৱৰ্তাই আছে গতিকে কথাবোৰ ভাবিব কেৱল মাত্ৰ মন্তব্য এটা কৰিব পাৰোঁ বুলি কৰি নিদিব বিচাৰ বিবেচনা যদি কৰিব নোৱাৰে আপোনালোকে বিচাৰহীন মানুহ হিচাপে আপোনালোকে নিজকে পৰিচয় নিদিব বিবেকহীন মানুহ হিচাপে আপোনালোকে পৰিচয় নিদিব কাৰোবাক ঠাট্টা মস্কৰা নকৰিব তেখেতলোকো মানুহ হয় তেখেতলোকে খাব লাগিব তেখেতলোক জীয়াই থাকিব লাগিব কথাবোৰ সমাজখনৰ দৰে চিন্তা কৰিব সমাজখনৰ হৈ অকণমান চিন্তা কৰিবচোন পৰিয়ালটোৰ কথা চবেই চিন্তা কৰে নমস্কাৰ মই পবিত্ৰ মেছ নিৰ্বাচনৰ আগলৈকে আমাৰ হাতত সকলোবোৰ বস্তু একেবাৰে জয়ময় আছিল কোনো ধৰণৰ অভাৱ অভিযোগ এই শব্দবোৰ যেন আমাৰ ওচৰত নাছিলে সকলো এনেকুৱাকৈ দেখুওৱা হৈছিল যে আমাৰ একো সমস্যাই নাই বৰ্তমান সময়ত চৰকাৰ গঠনৰ পাছতেই চৌদিশে কেৱল মাত্ৰ দেখিবলৈ পোৱা গৈছে সাধাৰণ জনতাৰ মূৰত ৰাম টাঙুন পৰিছে সাধাৰণ জনতাই এমুঠি খাবৰ বাবে চিন্তা কৰাৰ দৰে পৰিৱেশৰ সৃষ্টি হ'বলৈ ধৰিছে প্ৰথমতে মাৰিলে গেছে তাৰ পাছত মাৰিলে তেলে মিঠাতেলে তাৰ পাছত মাৰিছে বৰ্তমান সময়ত পেট্ৰল ডিজেলে আৰু বৰ্তমান সময়ত অত্যাৱশ্যকীয় যিবোৰ খাদ্য সামগ্ৰী আমি প্ৰতিদিনে ব্যৱহাৰ কৰোঁ সেইখিনিও বৰ্তমান সময়ত খাবলৈ তথৈবচ অৱস্থাৰ সৃষ্টি হৈছে ৰাজপথৰ কাষত ঘূৰি ফুৰা তিনিআলিয়ে চাৰিআলিয়ে ঢিটিঙালি ফুৰা নদাই ভদাই কিছুমানৰ হয়তো এই দাম মূল্য বৃদ্ধিয়ে কাকো প্ৰভাৱ পেলাব নোৱাৰে এই মূল্য বৃদ্ধিয়ে একাংশ সাধাৰণ জনতাক মূৰে কপালে হাত দিবলৈ বাধ্য কৰিছে এমুঠি খাবৰ বাবে চিন্তাত পেলাইছে এই তেলৰ মূল্য বৃদ্ধিয়ে বৰ্তমান সময়ত এই যি ৰেপিড' চলাই জীৱন নিৰ্বাহ কৰিছিলে বা ওলা উবেৰ চলাই জীৱন নিৰ্বাহ কৰিছিলে গিগ যিসকল ৱৰ্কাৰ আছিলে গিগ ৱৰ্কাৰ মানে বুজি নাপায় যিসকল অস্থায়ী কৰ্মচাৰী যিসকলে স্থায়ীভাৱে কোনো ধৰণৰ কাম নকৰে সেয়া ৰেপিড' চালকেই হওক বা এই ডেলিভাৰী যিবোৰ পাৰ্টনাৰ থাকে যিবোৰে ছুইগি ডেলিভাৰী কৰে ব্লিংকিটত ডেলিভাৰী কৰে জমাটোৰ ডেলিভাৰী কৰে এইসকল যুৱকক সোধক পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিৰ বাবে তেখেতলোক কিমান সংকটৰ বা সমস্যাৰ সন্মুখীন হৈছে একাংশ অন্ধভক্তই বা একাংশই কেৱল মাত্ৰ প্ৰভুৰ ভক্তিত বিলীন থকা মানুহে এই কথাবোৰ হয়তো বুজিবলৈ হাজাৰ বছৰৰ প্ৰয়োজন হ'ব তেখেতলোকক মূল্য বৃদ্ধি ইকনমি কেনেকৈ স্থিৰতা ৰাখিব লাগে গোটেই দিশবোৰ কেনেকৈ পৰ্যালোচনা কৰিব লাগে এই কথাবোৰৰ ওপৰত তেখেতলোকৰ সিদ্ধান্ত নাই আমাক তেখেতলোকে কেৱল মাত্ৰ হাৰাশাস্তি কৰি এফালৰ পৰা মাৰিবলৈ চেষ্টা কৰিছে এই যে আপুনি দীঘলীয়া শাৰী পাতি যে ভোটাধিকাৰ সাব্যস্ত কৰিছিলে কেলে কৰিছিলে যে আপুনি ক'ৰবাত যুদ্ধ হৈছে ইউক্ৰেইনৰ যুদ্ধ হৈছে ৰাছিয়াত যুদ্ধ হৈছে এই খবৰবোৰ শুনিবলৈ আপুনি ভোটাধিকাৰ সাব্যস্ত কৰিছিলে নেকি আপুনি পেট্ৰল ডিজেলৰ মূল্য জাপানত কিমান আছে
এই ইংলেণ্ডত কিমান আছে এই কথাবোৰ জানিবৰ কাৰণে আপুনি ভোটাধিকাৰ সাব্যস্ত কৰিছে নেকি নেতা মন্ত্ৰীৰ মুখত এই কথাবোৰ শোভা নাপায় তেখেতলোকে ক'ব লাগে এই মূল্য বৃদ্ধি হ্ৰাস আমি কৰিব পৰা নাই বা বস্তু বাহনি আমাৰ নাটনি হৈছে এই নাটনি শব্দটো ক'বলৈ কিয় ইমান টান পায় যে তেখেতলোক বৰ্তমান একেবাৰে নাজল নাথল অৱস্থাৰ সৃষ্টি হৈছে এই কথাবোৰ ক'বলৈ কিয় ইমান টান পায় আমাক কৈছে যে আমি বোলে সোণ এবছৰলৈ কিনিব নালাগে আমাক কৈছে আপোনালোকে গাড়ী মটৰ কমাই দিয়ক দুদিনৰ বাবে তেখেতলোকে এখন নাটকৰ আৰম্ভ কৰি দিছে যে কোনোবাই হয়তো চাইকেল চলাই দেখুৱাইছে কোনোবাই খোজকাঢ়িয়ে হয়তো কাৰ্যালয়লৈ যাবলৈ আৰম্ভ কৰিছে এইবোৰ এখন নাটক গতিকে মূল কথাটো এইটো ঘূৰি পকি যি হ'ব সাধাৰণ জনতাই ভুগিব লাগিব সাধাৰণ জনতাই যি এটা মেণ্ডেট প্ৰদান কৰিছিলে সেয়া লাগিলে পশ্চিমবংগতে হওক বা আমাৰ ৰাজ্য অসমতে হওক সেঞ্চুৰী পাৰ কৰাই কৰাই এটা মেণ্ডেট প্ৰদান কৰিছিলে আমি যিখন চৰকাৰ নিৰ্বাচন কৰিছোঁ হয়তো সেই চৰকাৰখনে আমাক সুখ অকণমান দিব কোনোবাখিনিত আমাৰ জীৱন যাতে সচ্ছল হ'ব আমি ভালদৰে যাতে খাই বৈ জীয়াই থাকিব অন্তত পাৰিম ৰাজবিলাক জীৱন অতিবাহিত নকৰিলেও কিন্তু বৰ্তমান সময়ত ৰাজবিলাকটো দূৰৰে কৰক আপুনি দুবেলা দুমুঠি কোনোমতে পেট প্ৰৱৰ্তাবলৈও বৰ্তমান সময়ত নাজল নাথল অৱস্থাৰ সৃষ্টি হৈছে আজি মই আহি থাকোঁতে ৰেপিড' ওলা এটা সুধিলোঁ যে আজি যে মূল্য বৃদ্ধি হ'ল এই মূল্য বৃদ্ধিৰ বাবে তোমালোকৰ একো সমস্যা হোৱা নাইনে তেতিয়া ক'লে সেই 3 টকাৰ মূল্য বৃদ্ধিটোৱে আমাক কিমান মাধমাৰ দিছে সেই কথাটো আমি বুজি পাইছোঁ যিসকল আগৰ এই কাম যি কৰি আছিলে সেই অনলাইন কোম্পানীসমূহে তেখেতলোককতো 3 টকাটো বঢ়াই দিয়াৰ কাৰণে বোলে কিলোমিটাৰ আগত তেখেতলোকক 20 টকা তেখেতলোকক সুবিধা প্ৰদান কৰিব বা 20 টকাকৈ তেখেতলোকক দিব তেনেকুৱাটো হোৱা নাই কিন্তু এই মানুহখিনিয়ে কেনেকৈ কষ্টেৰে কাম কৰি দুবেলা দুমুঠি খাইছে সেই কথাটো বুজিবলৈ অত্যন্ত প্ৰয়োজন কাৰণ তেখেতলোকো মানুহ হয় এই ফুটপাথৰ ৰাজপথৰ কাষত এই চাহ অকণমান বিকি যে এই পৰিয়াল এটা পোহপাল দি আছে তেখেতলোকক সুধিব গেছ চিলিণ্ডাৰৰ দাম বঢ়াৰ কাৰণে কেনেকুৱা সমস্যাৰ সন্মুখীন হ'ল হয়তো বহুজনে আঁচনিৰ প্ৰভাৱত তেখেতলোকে সমস্যাৰ সন্মুখীন নহ'ব পাৰে আঁচনি পাই থকাৰ বাবে তেখেতলোকে সমস্যাবোৰৰ পৰা দূৰত থাকিব পাৰে কিন্তু এই বৰ্তমান পৰিৱেশ পৰিস্থিতি ইমান বেয়া লৈ গৈছে কেৱল মাত্ৰ সাধাৰণ জনতাৰ মূৰতে মাধমাৰ পৰিছে কিয় নিৰ্বাচন অনুষ্ঠিত হৈ থকাৰ সময়ত কিয় আপোনালোকে এইবোৰ কথা নকলে কিয় আপোনালোকে এইবোৰ কথা আলোচনা নকৰিলে এই কথাবোৰ বৰ্তমান সময়ত চিন্তা হৈছে বা চৌদিশে এতিয়া বিতৰ্ক বা প্ৰশ্নৰ সন্মুখীন হৈছে ইলেকশ্যনৰ আগলৈকে এইটো কোনেও এইবোৰ কথা যেতিয়া গেছ চিলিণ্ডাৰ নাটনি হৈছিল বুলি কৈছে চৌদিশে তেতিয়া চৰ্চা চলিছিল তেতিয়া আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা নটিছলৈকে জাৰি কৰিছিল যদিহে এইবোৰ ভুৱা বাতৰি বোলে সামাজিক মাধ্যমত কোনোবাই প্ৰচাৰ কৰে তেতিয়াহ'লে তেখেতলোকৰ ওপৰত বোলে বিহিত ব্যৱস্থা লোৱা হ'ব আইনী ব্যৱস্থা লোৱা হ'ব সাধাৰণ জনতাৰ ওপৰত এনেকুৱা ধৰণৰ কথাবোৰ কৈ আপোনালোকে কেৱল মাত্ৰ ভয় ভিত্তিৰে বস্তুবোৰ নিজৰ যিবোৰ দুখ আছে বা নিজে যিবোৰ জনতাক যিখিনি সুবিধা দিব পাৰে লাগে সেইখিনি দিব পৰা নাই তাৰপিছত আপোনালোকে সেইবোৰ কৰি নটিছ জাৰি কৰি আপোনালোকে সাধাৰণ জনতাক ভয় ভাবুকি খুৱালে এতিয়া তেলৰ নাটনিটোৰ কথা আপোনালোকে নাটনি শব্দটো ব্যৱহাৰ কৰক আমাৰ যাৰ যুদ্ধৰ বাবে আমাৰ নাটনি হ'লে নাটনি শব্দটো ব্যৱহাৰ কৰক আমাৰ যে মূল্য বৃদ্ধি কিয় হৈছে এই বস্তুবোৰ ৰাইজক জনাওক কিয় হৈছে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি কিয় হৈছে এই কথাবোৰ আপোনালোকে জনাওক আমাক এবছৰৰ বাবে বা নেতা মন্ত্ৰীক এবছৰৰ বাবে বাহিৰত ফুৰিবলৈ মানা কৰি বা বন্ধ কৰি আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে 15 দিন নে কেইদিনৰ কাৰণে বাহিৰত অকণমান ফুৰিবলৈ গৈছে ইউ ফালে গতিকে এইবোৰ কথা অলপ গুৰুত্বপূৰ্ণ কথা মানুহ জাগিব লাগিব মানুহে সকলো দিশত প্ৰত্যক্ষভাৱে চোৱা চিতা কৰিব লাগিব নহ'লে আমাৰ ওপৰত এনেকৈ ৰামটাঙন পৰি থাকিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সোণোৱালী সোণৰ অসমখনৰ সুঠাম যুৱক অৰ্থাৎ নৱপ্ৰজন্মক আপুনি বচোৱাৰ ক্ষেত্ৰত উদ্ধাৰ কৰাৰ ক্ষেত্ৰত এই ভূমিকাটো ল'ব বুলি আমি আশা কৰিছোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই যে অলিয়ে গলিয়ে হয়তো গাখীৰ বিচাৰিলে নাপায় মদ বিচাৰিলে যি সুলভ মূল্যত পায় যি ঘুমটি পাণ দোকানীবোৰে যে এই ভাং য'তে ত'তে পায় য'তে ত'তে ড্ৰাগছ পায় এই বস্তুবোৰ আপুনি বন্ধ কৰিব পাৰিব নেকি আমাৰ বিশ্বাস প্ৰতিগৰাকী অসমবাসীৰ আই মাতৃৰ বিশ্বাস সেই ধ্বংস হোৱা ঘৰখনৰ বিশ্বাস ধ্বংসপথে যোৱা নৱপ্ৰজন্মৰজনৰ এই পৰিয়াল বা অভিভাৱকৰ বিশ্বাস আপুনি এই কামটো কৰিব পাৰিব কিন্তু আপুনি ভূমিকা ল'ব লাগিব এই এক্সাইজ ডিপাৰ্টমেণ্ট নামৰ যিটো বিভাগ আছে সোপাঢিলা নীতিবোৰৰ বাবে হয়তো তেখেতলোকক বৃদ্ধাংগুষ্ট প্ৰদৰ্শন কৰে এই ৰাতি 12টা এটালৈকৈ যি 2টালৈকৈ যে ৱাইন শ্বপ বাৰ এইসমূহ খোলাৰ অনুমতি দিছে তাৰ পৰিপ্ৰেক্ষিততে কিন্তু যুৱ প্ৰজন্ম একাংশ এনেকুৱাকৈ ধ্বংস হৈছে যি ভুক্তভোগী সিহে বুজি পাইছে আপুনি ইয়াৰ ওপৰত এটা যদি ভূমিকা লয় তেতিয়াহ'লে আপোনাৰ লগত বা আপোনাক সকলো সহযোগিতাৰ হাত আগবঢ়াব চকুৰ আগতেই এটা প্ৰজন্ম ধ্বংস হৈ যোৱাটো কেৱল নিচাসক্ত হৈ ধ্বংস হৈ যোৱাটো আমি কেতিয়াও কামনা কৰিব নোৱাৰোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি পাৰিবনে তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে বিজয় থালাপতিয়ে শাসনভাৰ গ্ৰহণ কৰাৰ পাছতে বৰ্তমান সময়ত নৱপ্ৰজন্মক অগ্ৰাধিকাৰ দি নৱপ্ৰজন্ম বিপথে পৰিচালিত হোৱা কামবোৰ বৰ্তমান সময়ত বন্ধ কৰিবলৈ তেখেতে চেষ্টা কৰিছে আপোনাৰ ওপৰতো অসমৰ প্ৰতিগৰাকী আই মাতৃ প্ৰতিজন মানুহৰ প্ৰতিজন অভিভাৱকৰ আস্থা আৰু বিশ্বাস আছে আপুনি এই কামটো কৰিব পাৰিব আপুনি 5টা বছৰত এই কামটো কৰি দেখুৱাই দিয়ক যি অবাধে
নৱপ্ৰজন্ম ধ্বংসৰ পথলৈ গতি কৰিছে সেয়া লাগিলে নিচাসক্ত বস্তু যিয়েই নহওক মদ ভাং জুৱা এই সকলোবোৰৰ ওপৰত আপুনি এটাৰ পাছত এটা একশ্যন লওক আপোনাক প্ৰতিজন অসমবাসীয়ে আপোনাক সহযোগিতাৰ হাত আগবঢ়াব আপুনি ড্ৰাগছৰ যি ৰমৰমীয়া বেহা এই বস্তুবোৰ য'তে ত'তে বৰ্তমান সময়ত গুজেই গজালি মেলি বৰ্তমান সময়ত চৌদিশে সমাজখন একেবাৰে লেতেৰা কৰি পেলাইছে আপুনি এই বিষয়বস্তুবোৰৰ ওপৰত অতি দ্ৰুততাৰে দৃষ্টি ৰাখিব বুলি আমাৰ বিশ্বাস বহুখিনি সময়ত আমি দেখিবলৈ পাওঁ কথাবোৰ মুখত কোৱা হয় যে এটাকো এৰি দিয়া নহ'ব এটাকো কিবা কৰা নহ'ব কিন্তু সকলোবোৰ ফুটুকাৰ ফেন দুদিন জেললৈ নিয়ে বা এৰেষ্ট কৰে তাৰপিছত আকৌ সেইজনে আকৌ ব্যৱসায় আৰম্ভ কৰে যদি আপুনি সেইটো বিষ বুলি ভাবিছে এটা গুৰিতে মোহাৰি পেলাব লাগিব যাতে সি আৰু পোখা মেলিব নোৱাৰে কিন্তু আমাৰ ইয়াত বস্তুবোৰ কি হয় দুদিনৰ বাবে কিবা সিনেমা এখন কৰাৰ দৰে শুটিং কৰাৰ দৰে আৰম্ভ হয় তাৰপিছতে সকলো ফুটুকাৰ ফেন একো নহয় এই বিষয়বস্তুবোৰৰ ওপৰত আপুনি গুৰুত্ব আৰোপ কৰিব বুলি আমি আশা ৰাখিছোঁ মদৰ ক্ষেত্ৰতো আমি ক'বলৈ নাযাওঁ আপুনি যি গত সময়ত গত চৰকাৰৰ দিনত যি মদৰ যি ৱাইন শ্বপৰ সময়সীমা বৃদ্ধি কৰা হ'ল 10টাত আছিলে 10টাৰ পৰা 11টা কৰা হ'ল কিন্তু বৰ্তমান সময়ত তামিলনাডু চৰকাৰে কৈছে যে 10টাৰ পৰা পাৰিলে 8 বজাতে বন্ধ কৰাৰ সিদ্ধান্ত 8 বজাতে বন্ধ কৰিবৰ বাবে তেখেতলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে যাতে এই দুৰ্ঘটনা ৰোধ কৰিব পাৰি নৱপ্ৰজন্মক অকণমান সংযমী কৰিব পাৰি আজিৰ প্ৰজন্ম কাইলৈ দেশৰ ভৱিষ্যত যাতে বিপথে পৰিচালিত নহয় কেৱল ড্ৰাগছ জোৱাত যাতে মত্ত হৈ নাথাকে কেৱল মাত্ৰ সমাজৰ যাতে উশৃংখলমূলক কামবোৰতে যাতে যিসকল যুৱ প্ৰজন্ম সেয়া যাতে জড়িত হোৱাৰ কথাবোৰ আমি বাতৰি পৰিৱেশন কৰিব লগা নহয় আমাৰ নৱপ্ৰজন্মই যাতে সন্মুখত থাকি প্ৰতিটো বিষয়বস্তু অনুধাৱন কৰি প্ৰতিটো বিষয়বস্তুৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ লৈ প্ৰতিটো বিষয়বস্তু সমাজৰ বাবে চিন্তা কৰি প্ৰতিটো বিষয়বস্তুত যাতে তেখেতলোকে স্থান দখল কৰিব পাৰে তেনেধৰণৰ ব্যৱস্থা কৰিবলৈ চেষ্টা কৰিছে আমিও আশা কৰিছোঁ আপোনাৰ পৰা যে এই ধ্বংস হ'বলৈ ধৰা প্ৰজন্মটো আপুনি যাতে ৰক্ষা কৰে এই অবাধে য'তে ত'তে যি ড্ৰাগছৰ ৰমৰমীয়া বেহা এইসকলক যাতে একেবাৰে গুৰিতে শেষ কৰি পেলায় অপৰাধীসকলকো যাতে কঠোৰতকৈ কঠোৰ শাস্তি দিয়ে দোষীসকলক যাতে কঠোৰতকৈ কঠোৰ শাস্তি দিয়ে তাৰ বাবে আমি আপোনাক বিনম্ৰতাৰে আহ্বান জনাইছোঁ আপোনাৰ লগত প্ৰতিগৰাকী আই মাতৃ আছে ইমান দুখ কষ্টৰে এজন সন্তানক ডাঙৰ কৰে তাৰপিছত তেখেতক পঢ়িবলৈ পঠায় তাৰপিছত একেবাৰে সুলভ মূল্যত পোৱাৰ আগতে সকলো বস্তু সকলোতে উপলব্ধ হয় তাৰপিছতে 2 দিনৰ পাছতে যাওঁতে তেখেত নিচাসক্ত হয় তাৰপিছতে সেই ঘৰখন ধ্বংস হয় কিমান আই মাতৃৰ বুকু উদং হৈছে এই নিচাযুক্ত বস্তুৰ বাবে কিমানৰ স্বামী হাৰা হৈছে বৰ্তমান সমাজখনৰ পৰিৱেশ পৰিস্থিতি কিমান বিপথে পৰিচালিত হৈছে এইবোৰৰ কাৰণে প্ৰত্যেক দিনে দুৰ্ঘটনা প্ৰত্যেক দিনে হত্যা প্ৰত্যেক দিনে ধৰ্ষণ প্ৰত্যেক দিনে কোনোবা নহয় কোনোবা কিবা নহয় কিবা এটা কথা থাকিবই এই বস্তুবোৰ ৰোধ কৰিবলৈ যাতে আপুনি কিবা এটা ব্যৱস্থা কৰে এই কাৰ্যকলাপত আমি তাৰ বাবে বিনম্ৰতাৰে আহ্বান জনাইছোঁ আঁচনি বাছনি এই কথাবোৰো চলি থাকিব আলোচনা চলি থাকিব কিন্তু এই বিষয়বস্তুবোৰ অত্যন্ত গুৰুত্বপূৰ্ণ আমি সন্মুখতে দেখা নৱপ্ৰজন্মৰ আজি আমাৰ লগতে থকা লগৰ এটা কাইলৈ যেতিয়া এই নিচাসক্ত হৈ মৃত্যুমুখত পৰিব তেতিয়া আমাৰো দুখ লাগে যে আমি কোনফালে গৈছোঁ ইমান সহজলভ্য সকলো বস্তু আপুনি গাখীৰ যদি বিচাৰি যায় আমুল গাখীৰ এটা ক'ৰবাত নাপায় বা আপুনি গাখীৰৰ গোৱাল এটা ক'ৰবাত নাপায় কিন্তু মদ আপুনি অলিয়ে গলিয়ে পায় আপুনি ড্ৰাগছ যদি আপুনি মেডিচিন এটা বিচাৰি যায় ওচৰত হয়তো ফাৰ্মাচী নাপাব কিন্তু জহৰৰ নামত এই ড্ৰাগছ বিচাৰি যাওক য'তে ত'তে উপলব্ধ কিয় এই ভাং চুপকে পাণ দোকানীবোৰত যে এই ভাঙৰ এই ঘাটিবোৰ থাকে এই বস্তুবোৰৰ ওপৰত আপুনি লক্ষ্য ৰাখক আপোনাক চাব প্ৰতিগৰাকী আইন প্ৰতিজন আমিও সকলো ক্ষেত্ৰতে আপোনাক সহযোগিতাৰ হাত আগবঢ়াবলৈ প্ৰত্যেকটো সময়তে সাজু আছোঁ এইটো কাৰণে কৈছোঁ সমাজখনৰ কাৰণে চিন্তা কৰিয়ে যিহেতু আপুনি অসমৰ মুখ্যমন্ত্ৰী হৈছে তেতিয়াহ'লে যুৱ প্ৰজন্মৰ কথাটো এবাৰ ভাবিব বুলি আমি আশা কৰিছোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি এই 5 বছৰীয়া কাৰ্যকালটোত এই কামটো কৰিব পাৰিব নেকি যে নৱপ্ৰজন্ম যি বিপদে পৰিচালিত হৈছে যি নিচাসক্ত ধ্বংসৰ গৰাহত বৰ্তমান সময়ত পৰিছে এই ধ্বংস হ'বলৈ ধৰা নৱপ্ৰজন্মক উদ্ধাৰ কৰিব পাৰিব নেকি অবাধে য'তেই ত'তে সুলভ মূল্যত যিদৰে ড্ৰাগছ ভাং মদ এই সকলোবোৰ সহজলভ্যভাৱে পোৱা যায় এই বস্তুবোৰ ৰোধ কৰিব পাৰিব নেকি আপুনি গাখীৰ বিচাৰি গ'লে নাপাব কিন্তু আপুনি ভাং বিচাৰি যাওক আপুনি সবতে পাব এই ৰাস্তাৰ কাষৰ ঘুমটি পাণ দোকানবোৰতো ভাং পুৰা উপলব্ধ কলেজীয়া ছাত্ৰ ছাত্ৰীসকলে খাই জীৱন ধ্বংস আপুনি হয়তো গাখীৰ বিচাৰি গ'লে নাপাব কিন্তু মদৰ দোকান আপুনি খাৰি আপুনি মদ সবতে পাব এইবোৰ কিয়
এই বস্তুবোৰ আপুনি ৰোধ কৰিব পাৰিব নেকি? আমি আশা কৰিছোঁ আপোনাৰ ওপৰত কিমান গৰাকী আই মাতৃৰ বুকু উদং হৈছে, কিমান পিতৃ পুত্ৰহাৰা হৈছে, কিমান স্বামীহাৰা হৈছে মহিলা নিচাসক্ত হোৱা ফলতে। এই বস্তুবোৰৰ ওপৰত আপুনি গুৰুত্ব দিবনে? এই ৰাতিলৈকে যি ৱাইন শ্বপ, এই বাৰ, এইসমূহ খোলা ৰাখিবলৈ অনুমতি প্ৰদান কৰিলে, তাৰ পৰিপ্ৰেক্ষিততে কিমান দুৰ্ঘটনা, কিমান অনৈতিক কাৰ্যকলাপ, কিমান হত্যা হিংসা, এই ঘটনাবোৰ প্ৰত্যেক দিনেই সংঘটিত হয়। এই বস্তুবোৰ যদি আপুনি ৰোধ কৰিবলৈ চেষ্টা কৰে, আপুনি যদি ভূমিকা লয়, আপোনাৰ লগত অসমৰ প্ৰতিজন জনতাই সমৰ্থন জনাব। কাৰণ সমাজৰ বেয়াটো হোৱাটো কোনেও নিবিচাৰে, সমাজৰ ভাল চিন্তা সকলোৱে কৰে, কিন্তু এইবোৰত ভূমিকা কোনে ল'ব লাগিব? চৰকাৰখনেই ল'ব লাগিব। ডিপাৰ্টমেণ্ট আছে, এক্সাইজ ডিপাৰ্টমেণ্টটো কিয় আছে? আবকাৰী বিভাগটো কিয় আছে? এই বিভাগটোৰ ওপৰত এইবোৰ দুৰ্নীতি নিবাৰক শাখাবোৰ কিয় আছে? এই দুৰ্নীতিবোৰ দেখিলে, অপৰাধবোৰ দেখিলে বা এই এক্সাইজ ডিপাৰ্টমেণ্ট, এই বস্তুবোৰ চাব লাগিব। কেৱল ডিপাৰ্টমেণ্টৰ নামটো লৈ বহি থাকিলে নহ'ব। গতিকে তেখেতলোকৰ ওপৰতো যাতে আপুনি ষ্ট্ৰিক্ট এটা অৰ্ডাৰ থাকে, এই বস্তুবোৰৰ ওপৰত আমি গুৰুত্ব দিবলৈ অনুৰোধ জনাইছোঁ। নৱপ্ৰজন্ম একেবাৰে ধ্বংস